আজি আমি আলোচনা কৰিম বিশেষ্য পদ আৰু প্ৰকাৰ। যি পদে কোনো নাম বুজায় সেই পদক বিশেষ্য পদ বোলে। বিশেষ্য পদ 5 প্ৰকাৰৰ: গুণবাচক, ক্ৰিয়াবাচক, নাম বা সংজ্ঞাবাচক, বস্তুবাচক আৰু জাতিবাচক। প্ৰথমতে আছে যে গুণবাচক। গুণবাচক কাক বোলে? যি বিশেষ্য পদে গুণ, অৱস্থা আদিৰ নাম বুজায় তাক গুণবাচক বিশেষ্য বোলে। যেনে দয়া, ক্ষমা, হিংসা, ঈৰ্ষা, সৌন্দৰ্য, মাধুৰ্য, বিনয়, সাধুতা, নম্ৰতা, বিদ্যা, শিক্ষা আদি। 2 নম্বৰত আছে ক্ৰিয়াবাচক। যি বিশেষ্য পদে ক্ৰিয়া বা কাৰ্যৰ নাম বুজায় তাক ক্ৰিয়াবাচক বিশেষ্য বোলে। যেনে শাসন, কান্দন, নাচন, ভ্ৰমণ, হৰণ, বগন, শোৱন, শয়ন, লালন পালন আদি। 3 নম্বৰত আছে নাম বা সংজ্ঞাবাচক। যি বিশেষ্য পদে ব্যক্তিৰ বা আন কোনো নাম বুজায় তাকে নামবাচক বা সংজ্ঞাবাচক বিশেষ্য বোলে। ই প্ৰাণী আৰু অপ্ৰাণীবাচক হিচাপে দুভাগ কৰিব পাৰি। প্ৰথমতে আছে প্ৰাণীবাচক, যিবিলাক প্ৰাণী হয়। যেনে ৰাম, হৰি, যদু, মধু, নাৰায়ণ, শংকৰ দেৱ, হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, অশোক আদি। খ নম্বৰত আছে অপ্ৰাণীবাচক। গুৱাহাটী, নলবাৰী, ভাৰত, অসম, জোন, ভেলী, তৰা, ব্ৰহ্মপুত্ৰ, হিমালয় যিবিলাকৰ প্ৰাণ নাই সেইবিলাক। 4 নম্বৰত আছে বস্তুবাচক। বস্তু বা পদাৰ্থৰ নাম বুজোৱা বিশেষ্য পদক বস্তুবাচক বিশেষ্য পদ বোলে। যেনে ধান, মাহ, সৰিয়হ, গাখীৰ, পানী, লোহা, দা, কটাৰী আদি। 5 নম্বৰত আছে জাতিবাচক। যি বিশেষ্য পদে কোনো জাতিৰ নাম বুজায় তাক জাতিবাচক বিশেষ্য বোলে। জাতিবাচক বিশেষ্যৰ 2টা ভাগ। এইটোতো আছে কি প্ৰাণীবাচক আৰু আনটো অপ্ৰাণীবাচক। প্ৰাণী যিবিলাকৰ প্ৰাণ আছে আৰু অপ্ৰাণী যিবিলাকৰ প্ৰাণ নাই। প্ৰাণীবাচক: মানুহ, গৰু, ঘোঁৰা, বাঘ, মতা, তিৰোতা, ল'ৰা, ছোৱালী আদি। আৰু অপ্ৰাণীবাচকত গছ, লতা, পৰ্বত, পাহাৰ, নৈ, বিল আদি। ইয়াৰ উপৰিও সময়ৰ নাম বুজোৱা পদবিলাকক আজিকালি সুকীয়াকৈ কালবোধক বিশেষ্য নাম দিয়া হৈছে। যেনে দিন, ৰাতি, পুৱা, সন্ধ্যা, ঘণ্টা, মিনিট, দণ্ড, পল, মাহ, বছৰ ইত্যাদি।